দৌল গোবিন্দ মন্দিৰৰ ওচৰতে থকা জাহাজ ঘাটখনৰ পৰা এই জাহাজেৰে এতিয়া গৈ আছো ফেন্সি বজাৰলৈকে। আৰু এনেকৈ জাহাজখনৰ একেবাৰে সন্মুখৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনৰ ভিউ খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু সন্মুখত পৃথিৱীৰ সকলোতকৈ ক্ষুদ্ৰ নদীদ্বীপ পিকক আইলেণ্ড। হয়, এইখনেই পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ আৰু দেখাত খুবেই ধুনীয়া, যাক আমি উমানন্দ বুলি জানো আৰু পিকক আইলেণ্ড বুলি বহুত কম মানুহেই জানে। আৰু তাৰ সৌন্দৰ্যটো কিন্তু খুবেই চাবলৈ খুবেই ধুনীয়া। আৰু এইফালে চাওক, আৰু যদি চাই এইটো হ'ল ৰ'পৱেৰ ৰাস্তাটো। আজি অৱশ্যে ৰ'পৱে এটাও দেখিবলৈ নাপালোঁ। এতিয়া মই উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী আহি পালোঁ আৰু ফেন্সি বজাৰত বোলে প্ৰতি বছৰে খুবেই ডাঙৰকৈ হোলী উদযাপন কৰা হয় আৰু এইবাৰ ফেন্সি বজাৰৰ হোলী চাবলৈ আহিছোঁ। আৰু এতিয়া মই ফেন্সি বজাৰ আহি পালোঁ আৰু ফেন্সি বজাৰ যিখিনি ঠাইত হোলী উদযাপন কৰা হয় এতিয়া তালৈকে গৈ আছোঁ আৰু তাত হোলীৰ গীত মাত শুনিবলৈ পাইছোঁ এতিয়া। আৰু এতিয়া ফেন্সি বজাৰ হোলী গীত চলি আছে আৰু ইয়াতে যদি চাই হোলী ফেষ্টিভেল খুবেই ডাঙৰকৈ পালন কৰা হয় আৰু এইফালে এওঁলোকে হোলী গীত গাই আছে। আৰু ইয়াতে খুবেই ধুনীয়া আয়োজন কৰে আৰু এফালে এওঁলোকে হোলী গীত গাই আছে ৰংগলী ৰাজস্থান। আৰু এইফালে যদি চাই আপোনালোকে চাওক, এইফালে ইমান ধুনীয়াকৈ সজাইছে আৰু আগৰ ফালে কিবা কিবি অনুষ্ঠান হৈ আছে হোলীৰ। এতিয়া আগৰ ফালে যাম আৰু এতিয়া আগৰ ফালে এপাক চাই আহোঁ বলক এতিয়া। আৰু ইয়াতেতো এওঁলোকে হোলী গীত গাই আছে। আৰু আজিৰ এই বিশেষ দিনটোত আপোনালোকে যিফালে যায় সিফালে হোলীৰ আনন্দত মতলীয়া হৈ থকা দেখিবলৈ পাব। আৰু এইফালে আহি দেখিবলৈ পালোঁ ডিজে লগাই এনজয় কৰি আছে পূৰা। আৰু এইফালে যদি চাই এতিয়া এওঁলোকেও হোলীৰ শুভেচ্ছা জনালোঁ, এওঁলোকে মোক জনালে, ময়ো তেওঁলোকক জনালোঁ। আৰু এনেকৈ এতিয়া আগুৱাই গৈ আছোঁ। চাওক না, মানুহৰ মুঠতে ৰঙৰে মুখমণ্ডল মানুহৰ বেলেগ হৈ গৈছে কিন্তু এইবাৰ। আৰু এইবাৰ বুলি নহয়, প্ৰতি বছৰে এনেকুৱা হয়। আৰু এনেকৈ আগুৱাই গৈ আছোঁ বিশেষ ঠাইখনলৈ, মানে য'ত বহুত ডাঙৰকৈ হোলী চেলিব্ৰেশ্যন কৰা হয়। সকলোৱে একত্ৰিতভাৱে সকলোৱে তাত লগ হৈ পেলাই তাত হোলী চেলিব্ৰেশ্যন কৰে আৰু মুঠতে খুবেই ধুনীয়াকৈ সজাইছে ফেন্সি বজাৰৰ এই ঠাইখিনি। আৰু এনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু এফালে যদি চাই, এফালে ৰাস্তা বন্ধ কৰি দিছে পুলিচে, কাৰণ আগত সমূহীয়াভাৱে হোলী চেলিব্ৰেশ্যন কৰা হৈ আছে। আৰু ইয়াতে দুগৰাকী সুন্দৰী যুৱতী দেখিবলৈ পালোঁ, এয়া চাওক। আৰু এতিয়া এনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু ইয়াতে এনেকৈয়ে অহা মানুহ আহি আছে, যোৱা মানুহ গৈ আছে। আৰু এওঁলোকে ইয়াতে হোলী চেলিব্ৰেশ্যন কৰি উভতনি যাত্ৰা তেওঁলোকৰ এতিয়া, আৰু তেওঁলোকে গৈ আছে। আৰু কিন্তু মই এইবাৰ গৈহে আছোঁ আৰু এইবাৰ প্ৰথম তেনেকুৱা ইয়াৰে হোলী চেলিব্ৰেশ্যনৰ অভিজ্ঞতা ল'ম। আৰু ইয়াতে চাওক কেনেকুৱা উখল মাখল পৰিৱেশ। আৰু মানে মেইন ঠাইখন এতিয়াহে পালোঁ য'ত এনেকৈ হোলী চেলিব্ৰেশ্যন কৰা হয়। ৰ'ব আপোনালোকক মেইন বস্তুটো দেখুৱাই নাই, এতিয়াহে মই গৈ আছোঁ মানে য'ত ডিজে লগাই সকলোৱে একত্ৰিত হৈ হোলীৰ আনন্দত মতলীয়া হৈ তাত নাচি থাকিব। তাত সকলোৱে ল'ৰা ছোৱালী উভয়ে হোলীৰ আনন্দ উপভোগ কৰিব। সেই ঠাইখিনি পোৱাই নাই ৰ'ব। আৰু এতিয়া গৈ আছোঁ, মানে ইমানেই ভিৰ, মানুহৰ ইমানেই ভিৰ ভাঙি মানে ভিৰৰ মাজে হেঁচি ঠেলি তেনেকৈ গৈ আছোঁ। আৰু সন্মুখৰ ফালে চাওক, তাতে ষ্টেজ আছে, তাত ডিজে লগাই আছে, কোনোবাই কিবা ভাষণ মাজে ভাষণ মাৰে। আৰু এইবাৰ ফেন্সি বজাৰ প্ৰথম আহিছোঁ, ইমান মানুহ, ইমান ভিৰ। जो भी मीडिया पर्सन को छोड़ के स्टेज खाली कर दें। आपसे अनुरोध है, ये कार्यक्रम हम स्टेज खाली होने के बाद আৰু এইবাৰ ইয়াতে প্ৰথম আহিছোঁ আৰু প্ৰথম আহি খুবেই ভাল লাগিছে। ইয়াতে হোলীৰ আনন্দ সকলোৰে লগত ময়ো উপভোগ কৰিলোঁ। আৰু মই কিন্তু নানাছিলোঁ। আৰু ইয়াতে যদি চাই আগৰ ফালে এতিয়া বৰ্তমান ডিজে লগোৱা আছে আৰু কপিৰাইট আহিব বুলি মই মিউজিকটো মিউট কৰি দিছোঁ। আৰু সকলোৱে তাত নাচি আছে, মুঠতে হোলীৰ আনন্দ খুবেই উপভোগ কৰি আছে। আৰু ইয়াতে এনেকৈয়ে হোলী উদযাপন কৰা হয়।